এই ভিডিওটো হৈছে আমাৰ যিসকল ভাই বন্ধুসকল বিদেশত আছে, ধৰি লওক মুম্বাই আছে, বেংগালুৰু আছে, সৌদি আছে, ডুবাই আছে, কেৰালা আছে, ওমান আছে, সেইসকলৰ বাবে আজিৰ এই ভিডিঅ'টো। বৰ্তমান যিহেতু নেৰানেপেৰা বৰষুণ দিছে আৰু বৰষুণ যদি নিদিয়েও তথাপিওতো আপুনি আপোনাৰ ঘৰত আহিব লাগিব। যিহেতু আজি বৰষুণ দি আছে, ভিডিঅ'টো আপুনি এসপ্তাহ পিছত যদি চাই আপুনি সেই ভিডিঅ'টো চাই থাকিব। চ' আপোনালোক যদি বিদেশৰ পৰা আহি আপোনাৰ জন্মভূমিত আহিব বিচাৰিছে হোজাই জিলালৈ, তেনেহ'লে আজিৰ এই ভিডিঅ'টো আপোনাৰ বাবে। কিয়নো বিদেশৰ পৰা অহাৰ পিছত যিহেতু মানুহে গুৱাহাটীত হোৱাৰ পিছত গাড়ী নাপায়, অলা উবেৰ বুক কৰিলে টকা বহুত বেছি খৰচ হৈ যায়, কিন্তু পাৰ্চনেল গাড়ী এখন বুক কৰিব নোৱাৰে। সেইবাবে আপোনালোকক স্ক্ৰীণত এটা কণ্টেক্ট নাম্বাৰ দি দিছোঁ আৰু মোৰ পিছফালে আপোনালোকে এখন গাড়ী দেখাব পাৰিছে, একদম নতুন, ব্ৰেণ্ড নিউ নতুন আছে গাড়ীখন, কিন্তু ড্ৰাইভাৰ পুৰণা ড্ৰাইভাৰ। যদি আপোনালোকে গাড়ীখন ৰিজাৰ্ভ কৰি আপুনি গুৱাহাটীৰ পৰা হোজাই জিলা, বিভিন্ন জিলাত আপোনাৰ অকল হোজাই জিলাতে কোনো কথা নাই, বিভিন্ন ঠাইত যদি আপুনি যাব বিচাৰিছে বিদেশৰ পৰা আহি, তেনেহ'লে আজিৰ এই ভিডিঅ'টো আপুনি শ্বেয়াৰ কৰিব আৰু স্ক্ৰীণতে কণ্টেক্ট নাম্বাৰত এটা ফোন কৰিব যে দাদা মই গুৱাহাটী আহিছোঁ, মই মোৰ ঘৰত যাব লাগে। তেনেহ'লে আপুনি 5 পৰা 10 মিনিটৰ ভিতৰত আপোনাৰ ওচৰত গাড়ীখন পাব আৰু এই গাড়ীখনেৰে আপুনি আপোনাৰ ঘৰত আহি পাব, আপোনাৰ মাক দেউতাকৰ এই মুখখন দেখিব পাৰিব। চ' একদম ছেফলি আহিব। কোনো আপুনি এনেকুৱা আছে যে বহুতো নতুন ড্ৰাইভাৰ আছে বা বহুতো ভয় খায়, গাড়ী চলাওঁতে বহুতো অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয়, কিন্তু কোনো অসুবিধা নাই। প্ৰায় 10তকৈ 12 বছৰৰ এক্সপিৰিয়েঞ্চ আছে, 10ৰ পৰা 12 বছৰৰ পৰা গাড়ী চলাই আছে সেইগৰাকী ড্ৰাইভাৰে এই গাড়ীখন চলাব। চ' আপোনালোকে স্ক্ৰীণত দিয়া কণ্টেক্ট নাম্বাৰত এটা ফোন কৰক যে দাদা মই গুৱাহাটী আহি পালোঁ, নহ'লে আপুনি ট্ৰেইনত আহি আছে, মই অহাকালি গুৱাহাটী পাম, আপোনাক পাম নে? আপুনি এটা ফোন কৰি ল'ব, জাষ্ট ফোন কৰি কনফাৰ্ম কৰিব। আৰু এই গাড়ীখনৰ সম্পূৰ্ণ আপোনালোকে এচি, গাড়ীখনত এচিৰো সুবিধা আছে যে 1 মিনিটৰ কাৰণে এচিও বন্ধ নহয়, এচিৰ সম্পূৰ্ণ সুবিধা থাকিব সেই আপোনাৰ যিখিনি ভাড়া দিব সেই ভাড়াৰ ওপৰত। চ' আপোনালোকে এচিৰ সুবিধাও থাকিব, কোনো অসুবিধা নহয়। আপোনালোকে এটা মাত্ৰ ফোন কৰিব, যিহেতু বৰ্তমান বহুতো গৰম দি আছে, গৰমৰ সময়ত নন এচি গাড়ী যদি গুৱাহাটীৰ পৰা আহে আপোনাৰ অৱস্থা বহুতো বেয়া হৈ যাব। চ' আপুনি স্ক্ৰীণত দিয়া কণ্টেক্ট নাম্বাৰত ফোন কৰক, একদম ছেফলি আহিব, সম্পূৰ্ণ 100% এচিও চলিব, কোনো অসুবিধা নাই। চ' স্ক্ৰীণত দিয়া নাম্বাৰত এটা ফোন কৰক। আৰু যদি আপুনি নাহে, আপোনাৰ বন্ধু বান্ধৱ কোনোবা আহিব বিচাৰিছে, স্ক্ৰীণশ্বট নাম্বাৰটো পঠিয়াই সেই বন্ধুৰ হোৱাটছআপত দি দিয়ক যে এখন গাড়ী হোৱাটছআপত আছে, সম্পূৰ্ণ ছেফ যাবা, লগতে এচিৰ সুবিধাও থাকিব, কোনো অসুবিধাৰ সন্মুখীন হ'বলগীয়া নহয়। চ' স্ক্ৰীণত দিয়া কণ্টেক্ট নাম্বাৰত এটা ফোন কৰক, নহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। ধন্যবাদ।